আপুনি সোমবাৰে জন্মগ্ৰহণ কৰিছে নেকি? যদি হৈছে, তেন্তে আপোনাৰ ভিতৰত এনে কিছুমান বিশেষ গুণ লুকাই আছে যি সকলো মানুহৰ মাজত নাথাকে। জ্যোতিষশাস্ত্ৰ অনুসাৰে সোমবাৰ হৈছে চন্দ্ৰৰ দিন। চন্দ্ৰ মানে মন, অনুভূতি, মমতা আৰু সৌম্য স্বভাৱৰ প্ৰতীক। সেয়ে সোমবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিসকল সাধাৰণতে অতি কোমল হৃদয়ৰ, সহানুভূতিশীল আৰু বুদ্ধিমান হয়। কিন্তু তেওঁলোকৰ জীৱনত কেতিয়াবা অদ্ভুত উত্থান পতনো দেখা যায়। আজিৰ এই ভিডিঅ'ত আমি জানিম সোমবাৰে জন্ম হোৱা মানুহৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হয়, তেওঁলোকৰ জীৱনত ধন সম্পত্তি আৰু ভাগ্য কিমান শক্তিশালী থাকে। লগতে এনে কিছু গুপ্ত কথা আছে যি বহুতেই নাজানে। যদি আপুনিও সোমবাৰে জন্মগ্ৰহণ কৰিছে, তেন্তে এই তথ্যবোৰ আপোনাৰ জীৱনৰ সৈতে আচৰিতভাৱে মিলি যাব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ স্বভাৱ চৰিত্ৰ। জ্যোতিষশাস্ত্ৰ অনুসৰি সোমবাৰ হৈছে চন্দ্ৰৰ দিন। চন্দ্ৰক মন, অনুভূতি আৰু কোমল স্বভাৱৰ প্ৰতীক বুলি ধৰা হয়। সেয়েহে সোমবাৰে জন্ম হোৱা ব্যক্তিসকল সাধাৰণতে অতি সংবেদনশীল, দয়ালু আৰু মৰমীয়াল স্বভাৱৰ হয়। তেওঁলোকে সহজে মানুহৰ দুখ বেদনা বুজি পায় আৰু আনৰ সহায় কৰিবলৈ সদায় আগবাঢ়ে। এই দিনটোত জন্ম হোৱা মানুহৰ এটা ডাঙৰ গুণ হৈছে তেওঁলোকৰ কোমল হৃদয় আৰু সহানুভূতি। পৰিয়াল, বন্ধু-বান্ধৱ বা নিজৰ প্ৰিয় মানুহৰ বাবে তেওঁলোকে বহুত ত্যাগ কৰিব পাৰে। বহু সময়ত তেওঁলোকে নিজৰ সুখ এৰি দিও আনক সুখী কৰিবলৈ চেষ্টা কৰে। সোমবাৰে জন্ম হোৱা ব্যক্তিসকল সাধাৰণতে শান্ত স্বভাৱৰ আৰু কাজিয়া অপছন্দ কৰা হয়। তেওঁলোকে কাজিয়া পেচালৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰে আৰু সকলো সমস্যাৰ সমাধান শান্তিপূৰ্ণভাৱে কৰিব বিচাৰে। এই কাৰণতেই বহু মানুহে তেওঁলোকক বিশ্বাস কৰে আৰু নিজৰ কথা খুলি কয়। তেওঁলোকৰ আন এটা বিশেষ গুণ হৈছে কল্পনা শক্তি আৰু সৃষ্টিশীলতা। বহুতো সোমবাৰে জন্ম হোৱা মানুহ শিল্প, সংগীত, সাহিত্য আৰু সৃজনশীল কামত আগ্ৰহী হয়। তেওঁলোকৰ চিন্তা ভাৱনা সাধাৰণ মানুহৰ পৰা অলপ বেলেগ ধৰণৰ হয় আৰু বহু সময়ত নতুন নতুন আইডিয়া দিব পাৰে। কিন্তু সোমবাৰে জন্ম হোৱা ব্যক্তিসকলৰ কিছুমান দুৰ্বলতাও থাকে। চন্দ্ৰৰ মনৰ গ্ৰহ হোৱা বাবে তেওঁলোকৰ মনৰ অৱস্থা বহুত সলনি হয়। কেতিয়াবা তেওঁলোকক বহুত আনন্দিত থাকে, কিন্তু কেতিয়াবা কোনো বিশেষ কাৰণ নোহোৱাকৈয়ে দুখী বা চিন্তিত হৈ পৰে। এই মনৰ উঠানমা তেওঁলোকৰ জীৱনত কেতিয়াবা সমস্যাৰ সৃষ্টি কৰিব পাৰে। আৰু এটা কথা হৈছে তেওঁলোকে সাধাৰণতে অতি বিশ্বাসী স্বভাৱৰ হয়। সেয়ে কেতিয়াবা ভুল মানুহক বিশ্বাস কৰি ঠগ খোৱাৰ সম্ভাৱনাও থাকে। কিন্তু এই অভিজ্ঞতাই তেওঁলোকক লাহে লাহে জীৱনৰ শিক্ষা দিয়ে। সোমবাৰে জন্ম হোৱা ব্যক্তিসকলৰ ভিতৰত দায়িত্ববোধ আৰু পৰিয়ালৰ প্ৰতি গভীৰ ভালপোৱা থাকে। তেওঁলোকে নিজৰ পৰিয়ালৰ সুখ শান্তিৰ বাবে সদায় চিন্তা কৰে আৰু পৰিয়ালৰ সদস্যসকলক একেলগে ৰাখিবলৈ চেষ্টা কৰে। এই কাৰণেই বহু সময়ত তেওঁলোকক পৰিয়ালৰ মাজত সকলোৰে প্ৰিয় ব্যক্তি হিচাপে হৈ পৰে। মুঠতে ক'বলৈ গ'লে সোমবাৰে জন্ম হোৱা ব্যক্তিসকল কোমল হৃদয়ৰ, দয়ালু, সৃষ্টিশীল আৰু বিশ্বাসযোগ্য হয়। যদি তেওঁলোকৰ মন কেতিয়াবা দুখী বা চিন্তিত হয়, তথাপি তেওঁলোকৰ সৎ মন আৰু ভাল গুণৰ বাবে জীৱনত শেষত সন্মান আৰু মৰম লাভ কৰে। এতিয়া আহিছোঁ সোমবাৰে জন্ম হোৱা ব্যক্তিৰ অৰ্থভাগ্য। জ্যোতিষশাস্ত্ৰ অনুসৰি সোমবাৰ হৈছে চন্দ্ৰৰ দিন। সেইকাৰণে সোমবাৰে জন্ম হোৱা ব্যক্তিসকলৰ ধনভাগ্য সাধাৰণতে লাহে লাহে উন্নতি হোৱা ধৰণৰ হয়। তেওঁলোকে হঠাৎ বহুতো ধন লাভ নকৰিলেও নিজৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ জৰিয়তে জীৱনত আৰ্থিক স্থিৰতা লাভ কৰে। সোমবাৰে জন্ম হোৱা মানুহ সাধাৰণতে খুব বেছি লোভী নহয়। তেওঁলোকে সৎ উপায়েৰে উপাৰ্জন কৰিবলৈ বিশ্বাস কৰে। এই সৎ স্বভাৱৰ বাবে তেওঁলোকৰ ওপৰত মানুহৰ বিশ্বাস জন্মে আৰু বহু সময়ত এই বিশ্বাসেই তেওঁলোকৰ জীৱনত ভাল সুযোগ আনি দিয়ে। তেওঁলোকৰ ধনভাগ্যৰ এটা বিশেষ কথা হৈছে জীৱনৰ আৰম্ভণিত ভাগতে কেতিয়াবা আৰ্থিক ক্ষেত্ৰত উঠানমা দেখা যায়। কেতিয়াবা টকা আহে, কিন্তু সঞ্চয় কৰি ৰাখিবলৈ অসুবিধা হয়। বিশেষকৈ যৌৱনকালত কিছুমান আৰ্থিক সমস্যা বা খৰচ বেছি হোৱাৰ সম্ভাৱনা থাকে। কিন্তু বয়স বঢ়াৰ লগে লগে তেওঁলোকৰ অৰ্থভাগ্য শক্তিশালী হৈ উঠে। সোমবাৰে জন্ম হোৱা ব্যক্তিসকল সাধাৰণতে ব্যৱসায়, চিকিৎসা, শিক্ষা, শিল্প, পৰামৰ্শদাতা বা জনসেৱা কামত ভাল সফলতা লাভ কৰিব পাৰে। তেওঁলোকৰ মিঠা ব্যৱহাৰ আৰু বুদ্ধিমান সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ বাবে কামৰ ক্ষেত্ৰত লাহে লাহে উন্নতি হয়।
জ্যোতিষমতে সোমবাৰে জন্ম হোৱা মানুহৰ বাবে 30 বছৰৰ পিছত অৰ্থভাগ্য অধিক শক্তিশালী হয়। এই সময়ৰ পিছত তেওঁলোকৰ উপাৰ্জনৰ পথ বেছি মুকলি হয় আৰু আৰ্থিক স্থিৰতা লাভ কৰাৰ সম্ভাৱনা বাঢ়ে। বহু মানুহে এই বয়সৰ পিছতেই নিজৰ ঘৰ, সম্পত্তি বা ব্যৱসায় গঢ়ি তোলে। কিন্তু তেওঁলোকৰ এটা সমস্যা হৈছে অতি দয়ালু স্বভাৱৰ বাবে বহু সময়ত আনক সহায় কৰিবলৈ গৈ নিজৰ টকাও খৰচ কৰি পেলায়। সেয়ে জ্যোতিষমতে সোমবাৰে জন্ম হোৱা ব্যক্তিসকলে অলপ সাৱধান হৈ টকা ব্যৱহাৰ কৰা উচিত। মুঠতে ক'বলৈ গ'লে সোমবাৰে জন্ম হোৱা ব্যক্তিসকলৰ অৰ্থভাগ্য লাহে লাহে উন্নতি হোৱা ধৰণৰ। জীৱনৰ আৰম্ভণিত অলপ অসুবিধা থাকিলেও পৰিশ্ৰম, সততা আৰু ধৈৰ্যৰ বাবে তেওঁলোকে পিছলৈ ভাল আৰ্থিক অৱস্থা লাভ কৰিবলৈ সক্ষম হয়। ভাগ্যৰ সহায়েৰে আৰু নিজৰ বুদ্ধিমত্তাৰে তেওঁলোকৰ জীৱনত স্থিৰ ধন সম্পত্তি গঢ়ি তুলিবলৈ সক্ষম হয়। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। সোমবাৰে জন্ম হোৱা ব্যক্তিসকলৰ প্ৰেম আৰু দাম্পত্য জীৱনত চন্দ্ৰৰ প্ৰভাৱ অতি গভীৰ হয়। চন্দ্ৰ মন আৰু অনুভূতি গ্ৰহ হোৱা বাবে এই দিনটোত জন্ম হোৱা মানুহ সাধাৰণতে খুবেই অনুভূতিশীল আৰু মৰমীয়াল স্বভাৱৰ হয়। তেওঁলোকে প্ৰেমক মাথো আনন্দৰ বিষয় হিচাপে নেদেখে, বৰং হৃদয়ৰ গভীৰ অনুভূতি হিচাপে মানে। সোমবাৰে জন্ম হোৱা মানুহে যেতিয়া কাৰোবাক ভাল পায় তেতিয়া তেওঁলোকে সেই ব্যক্তিক সম্পূৰ্ণ হৃদয়েৰে ভাল পায়। তেওঁলোকৰ প্ৰেমত বিশ্বাস, যত্ন আৰু আন্তৰিকতা থাকে। তেওঁলোকে নিজৰ সংগীৰ সুখ দুখত সদায় কাষত থাকিবলৈ চেষ্টা কৰে আৰু দাম্পত্য জীৱনত শান্তি আৰু মৰম বজাই ৰাখিবলৈ চেষ্টা কৰে। এই দিনটোত জন্ম হোৱা ব্যক্তিসকল সাধাৰণতে অতি বিশ্বস্ত আৰু নিষ্ঠাৱান সংগী হয়। তেওঁলোকে সহজে প্ৰতাৰণা বা ধোকা দিব নোৱাৰে। সেয়েহে যিজনে তেওঁলোকৰ জীৱনসংগী হয় তেওঁ সাধাৰণতে মৰম আৰু যত্নৰ অভাৱ অনুভৱ নকৰে। কিন্তু চন্দ্ৰৰ প্ৰভাৱৰ বাবে সোমবাৰে জন্ম হোৱা ব্যক্তিসকলৰ মন বহুতো সংবেদনশীল হয়। কেতিয়াবা সৰু কথাতো তেওঁলোকৰ মনত আঘাত পাব পাৰে। যদিও সংগীয়ে তেওঁলোকৰ অনুভূতি বুজি নাপায় তেন্তে কেতিয়াবা মনৰ ভিতৰত দুখ বা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সোমবাৰে জন্ম হোৱা মানুহৰ প্ৰেম জীৱনত কেতিয়াবা দেৰিতে স্থিৰতা আহে। বহু মানুহৰ ক্ষেত্ৰত প্ৰথম প্ৰেম সফল নোহোৱাৰ সম্ভাৱনাও দেখা যায়। কিন্তু সময়ৰ লগে লগে তেওঁলোকে জীৱনৰ সঠিক সংগী বিচাৰি পায় আৰু তাৰ পিছত দাম্পত্য জীৱন স্থিৰ আৰু সুখী হয়। এই ব্যক্তিসকল পৰিয়ালমুখী হয় আৰু বিয়াৰ পিছত নিজৰ ঘৰ সংসাৰক বহুত গুৰুত্ব দিয়ে। তেওঁলোকে চেষ্টা কৰে যাতে পৰিয়ালত মৰম, শান্তি আৰু পাৰস্পৰিক বিশ্বাস বজাই ৰাখে। মুঠতে ক'বলৈ গ'লে সোমবাৰে জন্ম হোৱা ব্যক্তিসকল প্ৰেমৰ ক্ষেত্ৰত সৎ, বিশ্বস্ত আৰু গভীৰ অনুভূতি থকা হয়। যদি তেওঁলোক সঠিক সংগী লাভ কৰে তেন্তে তেওঁলোকৰ দাম্পত্য জীৱন সাধাৰণতে শান্তিপূৰ্ণ আৰু মৰমেৰে ভৰা আৰু সুখী হয়। এতিয়া আহিছোঁ সোমবাৰে জন্ম হোৱা ব্যক্তিৰ 10টা গুপ্ত ৰহস্য যি জানিলে আপুনি আচৰিত হ'ব। প্ৰথম ৰহস্যটো হ'ল মনৰ শক্তি বেছি থাকে। সোমবাৰে জন্ম হোৱা মানুহৰ অন্তৰ্দৃষ্টি খুব শক্তিশালী হয়। বহু সময়ত তেওঁলোকে আগতে অনুমান কৰিব পাৰে যে আগলৈ কি হ'ব পাৰে। 2 নম্বৰ, চন্দ্ৰৰ প্ৰভাৱত মন সলনি হয়। এই ব্যক্তিসকলৰ মন খুবেই সংবেদনশীল হয়। কেতিয়াবা বহুতো সুখী থাকে আৰু কেতিয়াবা অকস্মাৎ কোনো কাৰণ নোহোৱাকৈয়ে হঠাতে মন বেয়া হৈ পৰে। 3 নম্বৰ, মানুহক সহজে বুজি পায়। সোমবাৰে জন্ম হোৱা ব্যক্তিসকলে আন মানুহৰ মন আৰু অনুভূতি সহজে বুজি পায়। সেয়েহে তেওঁলোক ভাল বন্ধু বা পৰামৰ্শদাতা হয়। 4 নম্বৰ, গোপনে সহায় কৰিব ভাল পায়। এই মানুহসকলে বহু সময়ত আনক সহায় কৰে কিন্তু নিজৰ সহায়ৰ কথা বেছি প্ৰচাৰ নকৰে। 5 নম্বৰ, পানী বা চন্দ্ৰৰ সৈতে যোগ থাকে। চন্দ্ৰ পানীৰ সৈতে জড়িত। সেয়ে বহু সোমবাৰে জন্ম হোৱা মানুহে নদী, বিল বা সাগৰৰ কাষত থাকিলে মানসিক শান্তি পায়। 6 নম্বৰ, প্ৰেমত গভীৰ আৰু আন্তৰিক হয়। তেওঁলোকে যেতিয়া কাৰোবাক ভাল পায় তেতিয়া সম্পূৰ্ণ হৃদয়েৰে ভাল পায় আৰু সহজে সেই সম্পৰ্ক ভাঙিব নিবিচাৰে। সপোন বেছি দেখে। সোমবাৰে জন্ম হোৱা ব্যক্তিসকলে সাধাৰণতে বহুত সপোন দেখে আৰু বহু সময়ত সেই সপোনৰ মাজত কিছুমান গুপ্ত সংকেতো থাকে। দয়ালু স্বভাৱৰ বাবে কেতিয়াবা ঠগ খায়। তেওঁলোকৰ ভাল মনৰ সুযোগ লৈ কেতিয়াবা কিছুমান মানুহে ঠগি দিব পাৰে। 9 নম্বৰ, ধনভাগ্য লাহে লাহে বৃদ্ধি পায়। এই ব্যক্তিসকল সাধাৰণতে ধৈৰ্য আৰু পৰিশ্ৰমৰ জৰিয়তে জীৱনত
ধন সম্পত্তি লাভ কৰে। বয়স বঢ়াৰ লগে লগে ভাগ্য বেছি ভাল হয়। 10 নম্বৰ, চন্দ্ৰ শক্তিশালী থাকিলে জীৱন উজ্জ্বল হয়। যদি তেওঁলোকে সোমবাৰে পূজা, ধ্যান বা ভাল কাম কৰে, তেওঁলোকৰ জীৱনত ভাগ্যৰ সহায় বেছি পায় বুলি বিশ্বাস কৰা হয়। বন্ধু বান্ধৱীসকল, এয়া আছিল সোমবাৰে জন্ম হোৱা ব্যক্তিসকলৰ স্বভাৱ, চৰিত্ৰ, অৰ্থভাগ্য, প্ৰেম আৰু দাম্পত্য জীৱনৰ কিছুমান গুপ্ত ৰহস্য। যদি আপুনিও সোমবাৰে জন্মগ্ৰহণ কৰিছে, তেন্তে এই গুণবোৰ আপোনাৰ জীৱনৰ সৈতে কিছুমান মিল আছে। কমেণ্টত নিশ্চয় লিখি জনাব। যদি এই তথ্যবোৰ আপোনাৰ বাবে উপকাৰী বা আকৰ্ষণীয় লাগিল, তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি ৰাখক, যাতে আগলৈ এনেধৰণৰ জ্যোতিষ আৰু ৰাশি সম্পৰ্কীয় নতুন ভিডিঅ' আপুনি সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ বন্ধু বা পৰিয়ালৰ মাজতো যদি সোমবাৰে জন্ম হোৱা ব্যক্তি আছে, তেন্তে এই ভিডিঅ'টো তেওঁলোকৰ সৈতে অৱশ্যেই শ্বেয়াৰ কৰক। ধন্যবাদ। পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত। তেতিয়ালৈকে সকলোৰে জীৱনত সুখ, শান্তি আৰু সৌভাগ্য কামনা কৰিছোঁ। ধন্যবাদ।